নতুন প্ৰজন্মক এটাই কথা ক'ব খোজো যে আমি চৰকাৰী নিযুক্তিৰ ৰাস্তা আৰু মুকলি কৰিম আজি যদি 1 লাখ চাকৰি দিছো অহাবাৰ আমি 2 লাখ চাকৰি দিম আমি অসমৰ যুৱক যুৱতীৰ মাজত এক আশাৰ প্ৰতীক হৈ থাকিব খোজো যাতে আমাৰ যুৱক যুৱতীয়ে শিক্ষা আৰু আন ধৰণে সমাজখনক আগুৱাই লৈ যাবলৈ প্ৰচেষ্টা কৰে যদি নিযুক্তিত আমাৰ অধিকাৰ নাথাকে আমাক নিযুক্তিপ্ৰাপ্ত অধ্যাপক অধ্যাপিকাসকলে কেতিয়াও আমাক মানি নলব শিক্ষকৰ নিযুক্তি প্ৰাথমিক শিক্ষাত আমি টেটৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলো মাধ্যমিকত আমি টেট আৰম্ভ কৰিলো উচ্চতৰ মাধ্যমিকত টেট আৰম্ভ কৰিলো সমগ্ৰ শিক্ষা ব্যৱস্থাত শিক্ষক নিযুক্তিত এটা জোকৰণি আহিলে সেই সময়ত মোৰ মনত আছে মই কাকো টাৰ্গেট কৰি কোৱা নাই সেই সময়ত আমাৰ অসম বিধানসভাৰ এজন নিৰ্দলীয় বিধায়ক আছে তেখেতে কৈছিলে যে এইবিলাক চাকৰি 4-5 মাহৰ চাকৰি এইবিলাক চাকৰি নিজে নিজে নোহোৱা হৈ যাব এইবিলাক চাকৰি কৰাৰ কোনো প্ৰয়োজন নাই তেতিয়া আমি এটা সিদ্ধান্ত লৈছিলো যে নহয় আমি অসমত শিক্ষকৰ নিযুক্তি নিকা কৰিম আৰু যি ৰাজনৈতিক প্ৰত্যাহ্বান আহিব তাক আমি মোকাবিলা কৰিম প্ৰথম সেই সময়ত মই কংগ্ৰেছত আছিলো আমাৰ দলৰ বিধায়কসকলে মোক স্পষ্টভাৱে কৈছিলে যে সমষ্টিৰ ল'ৰা ছোৱালীক যদি আমি চাকৰি দিব নোৱাৰো অহাবাৰ আমি ইলেকশ্যনত জিকিব নোৱাৰো আমি নিযুক্তি ৰাজনৈতিকভাৱে দিব লাগিব সেই সময়ত এজন ডাঙৰ ব্যক্তি আছিল জমিয়ত উলেমা হিন্দ বুলি কয় তাৰ সৰ্বভাৰতীয় সভাপতি মৌলানা আসাদ মাদানী গুৱাহাটীলৈ আহিছিল মুখ্যমন্ত্ৰীয়ে মোক তেওঁৰ ৰুমত মাতি লৈ গৈছিল যে আমি যদি সিলেকশন কৰি চাকৰি দিব নোৱাৰো তেতিয়া হলে ধৰ্মীয় সংখ্যালঘু ল'ৰা ছোৱালীয়ে চাকৰি নাপাব আৰু জমিয়তে আমাক বিৰোধিতা কৰিব তেতিয়া মই কৈছিলো যে এইটো এটা ভুল ধাৰণা যে ধৰ্মীয় সংখ্যালঘু ল'ৰা ছোৱালীৰ মাজত মেধা সম্পন্ন ল'ৰা নাই এনে ধাৰণা আমি ল'ব নালাগে মই স্পষ্টভাৱে কৈছিলো যে ৰাজনীতিত এটা পৰিৱৰ্তন আহিব দিয়ক কাৰণ আমি যদি নিকা নিযুক্তি কৰিব নোৱাৰো তেতিয়া হলে অসমৰ শিক্ষা ব্যৱস্থা কলাপস কৰিব আৰু অসমে কেতিয়াও ভাৰতবৰ্ষৰ ভিতৰত এখন শক্তিশালী ৰাজ্য হিচাপে থিয় দিব নোৱাৰিব পৰৱৰ্তী সময়ত তেতিয়া সৰ্বশিক্ষা অভিযানৰ মিছন ডাইৰেক্টৰ আছিল সুইটি চেংচং মুখ্যমন্ত্ৰীয়ে তেওঁক মাতি আনি কৈছিল যে শিক্ষা মন্ত্ৰীয়ে নকৰে কিন্তু আপুনি টেটৰ নিযুক্তি বন্ধ কৰক তেতিয়া মই মুখ্যমন্ত্ৰীক কৈছিলো যে আজি আমি বহুত আগবাঢ়ি গলো ল'ৰা ছোৱালী পৰীক্ষা দিবৰ বাবে সাজু হৈ আছে আৰু এতিয়া যদি আমি এই নিযুক্তিক বন্ধ কৰিব খুজো অসমত যুৱক যুৱতীসকলৰ মাজত প্ৰচণ্ড নিৰাশা হ'ব আৰু অন্তত শিক্ষা ব্যৱস্থাটোক আমি ৰাজনীতিৰ পৰা মুকলি কৰি দিব লাগে 2012 চনত এটা বিশাল ৰাজনৈতিক সংগ্ৰামৰ পিছত আমি অসমত টেটৰ নিযুক্তি দিব পাৰিলো কলেজৰ অধ্যাপক অধ্যাপিকাত প্ৰথমবাৰৰ বাবে যি ল'ৰা ছোৱালীয়ে কেতিয়াও চাকৰি নাপাম বুলি ভাবিছিলে তেওঁলোকে অধ্যাপক অধ্যাপিকা হল আৰু সৰু সজাই ষ্টেডিয়ামত যেতিয়া আমি 50,000 ল'ৰা ছোৱালীক লৈ নিযুক্তি পত্ৰ প্ৰদান কৰিছিলো যুৱক যুৱতীৰ মাজত অভূতপূৰ্ব উৎসাহৰ সৃষ্টি হৈছিল সেই দিনাখন আমি মনতে ভাবিছিলো যে এই পৰম্পৰাক আৰু আগলৈও কোনেও নোহোৱা কৰিব নোৱাৰিব আমাৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থাই ঠন ধৰি উঠিব তাৰ পিছত কেইবাটাও টেট পৰীক্ষা হল আৰু প্ৰতিটো টেট পৰীক্ষাতে নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালীয়ে শিক্ষক শিক্ষকতাৰ চাকৰি পাবলৈ আৰম্ভ কৰিলে কলেজতো এটা ট্ৰান্সপাৰেন্ট স্বচ্ছতাৰ ওপৰত নিযুক্তি আৰম্ভ হল যোৱা নিৰ্বাচনৰ সময়ত
মই অসমত মোৰ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাওঁতে মই কৈছিলোঁ যে আমি যদি চৰকাৰ কৰিব পাৰোঁ আমি ৰাজ্যত 1 লাখ নতুনকৈ চৰকাৰী চাকৰি দিম। মোৰ মনত এটাই ধাৰণা আছিল যে 2012 চনত শিক্ষা বিভাগত আমি স্বচ্ছতা আনিছিলোঁ আৰু 2021 চনত আমি পুলিচৰ পৰা আৰম্ভ কৰি অসমৰ প্ৰতিটো বিভাগতে আমি স্বচ্ছতা আনিম। ইলেকশ্যনত আমি জিকিলোঁ, 1 লাখ নিযুক্তি হ'ব, বহুতে বিশ্বাসো কৰা নাছিল আৰু প্ৰথম কেবিনেটতে সকলোৱে মোক কৈছিলে যে আমি 1 লাখ কেনেকৈ দিব পাৰিম। মই কৈছিলোঁ যে নহয়, আমাক শিক্ষক লাগে, আৰক্ষী লাগে, নতুনকৈ কলেজ খোলাৰ প্ৰয়োজন আছে আৰু আমি 5 বছৰত 1 লাখ নিযুক্তি আমি দিম। বিধানসভাত প্ৰত্যেকবাৰে বিৰোধী পক্ষই মোক সহজ ভাষাত টানা মাৰা আৰম্ভ কৰিছিলে যে 1 লাখ নিযুক্তি কেতিয়া হ'ব। এতিয়া নকয়, কাৰণ এতিয়া 1 লাখ নিযুক্তি গৈ 1,26,000 হ'ল আৰু আজি নতুনকৈ 8,000 যোগ দিব। অসমত কোনেও ভবা নাছিল যে 1,26,000 নিযুক্তি হ'ব, আজি 8,000 যোগ কৰি দিওঁ, 1,34,000 আজি দিনটোত আমি নিযুক্তি সম্পূৰ্ণ কৰিম। আৰু এটাও হাইকোৰ্ট কেছ নাই, কতো গোচৰ নাই, কতো কোনো কেছ নাই। কেতিয়াবা ইজনে সিজনৰ বিৰুদ্ধে কেছ কৰিছে, সাবজেক্টৰ কেছ, NOISৰ কেছ বা বিভিন্ন কেছ, কিন্তু কতো এটাও অভিযোগ নাই যে নিযুক্তিত দুৰ্নীতি হৈছে। নিযুক্তিত দুৰ্নীতি হৈছে বুলি কোৱাৰ কোনো অভিযোগ নাই। প্ৰথম 2 এবাৰ ৰাজনৈতিক নেতাসকলে ক'ব যত্ন কৰিছিলে, কিন্তু প্ৰত্যেকটো নিযুক্তি এনেকে আমি মুকলি আকাশৰ তলত দিছিলোঁ আৰু আমি ডাঠি কৈছিলোঁ যে এই নিযুক্তিত কোনো মন্ত্ৰীৰ খুলখালি একো নাই, কোনো মন্ত্ৰীৰ ভায়েকো নাই, কোনো বিধায়কৰ ঘৈণীয়েকো নাই। ই অসমৰ যুৱক যুৱতীৰ মেধা শক্তিৰ এক উৎসৱ। আজি আমি প্ৰত্যেকটো নিযুক্তিত অসমৰ মেধা শক্তিৰ, যুৱক যুৱতীৰ সামূহিক শক্তিৰ এক উৎসৱ পালন কৰোঁ। আপোনালোকৰ হাঁহি থকা মুখবোৰ দেখি আমি গভীৰ আনন্দ লাভ কৰোঁ যে ৰাজনীতিত আজি আমি এটা নতুন ৰূপ দিবলৈ সক্ষম হৈছোঁ। হয়তো ইয়াত বহুত যুৱক যুৱতী আছে, হয়তো বিজেপিক কেতিয়াও ভোট দিয়া নাই, কিন্তু চৰকাৰী চাকৰিৰ কথা যেতিয়া আহে তাত আমি বিজেপি, কংগ্ৰেছ, AGPতকৈ অসমৰ ভৱিষ্যতৰ সপোন দেখোঁ যে এই চাম ল'ৰা ছোৱালীয়ে অসমৰ ভৱিষ্যতৰ পৰিৱৰ্তন কৰিব। আৰু আজি পৰিৱৰ্তন হৈছে। অসমত টেট শিক্ষকসকলে নিজৰ যোগ্যতা প্ৰমাণ কৰিছে, কলেজসমূহলৈ ষ্টুডেণ্ট বাঢ়িছে। এই বছৰ অসমৰ কলেজত আমি 50,000 পৰা 70,000 নতুন ছাত্ৰ ছাত্ৰীক আমি এডমিশ্যন দিব পাৰিছোঁ। গাঁৱে ভূঞে স্কুলবিলাকত অলপ অলপ পৰিৱেশ উভতি আহিছে আৰু আমাৰ ৰাষ্ট্ৰীয় সূচাংকসমূহত আমি ভাল ফল দেখুৱাবলৈ আৰম্ভ কৰিছোঁ। শিক্ষা এদিনতে সলনি হ'ব নোৱাৰে। মই PWD ডিপাৰ্টমেণ্টৰো মন্ত্ৰী, লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী। টকা পইচা থাকিলে ৰাতিৰ ভিতৰতে আমি ডাঙৰ ৰাস্তা এটা বনাই দিব পাৰোঁ, কিন্তু টকা পইচা থাকিলেও এজন ছাত্ৰ ছাত্ৰীৰ মানসিকতা এজন শিক্ষকে ৰাস্তা বনোৱাৰ দৰে পৰিৱৰ্তন কৰিব নোৱাৰে। তাক ঘঁহিব লাগিব, পিচিব লাগিব, লাহে লাহে তাক সংস্কাৰৰ মাজেৰে আগুৱাই লৈ যাব লাগিব। আজি আমাৰ অসমৰ শিক্ষক সমাজে এই কামত নিজকে নিয়োজিত কৰিছে। এই মহান কৰ্মযজ্ঞত আজিৰে পৰা আপোনালোকেও নিজক সামৰি ল'ব, সমাহিত কৰিব। মই আপোনালোকলৈকে অনন্ত শুভকামনা জ্ঞাপন কৰিছোঁ। পৰামৰ্শ মই নিদিওঁ, মাত্ৰ মই এটা কথা মনত পেলাই দিম। আমি সকলোৱে কোনোবা দৰিদ্ৰ পৰিয়াল, মধ্যবিত্ত পৰিয়াল, নিম্ন মধ্যবিত্ত পৰিয়ালৰ পৰা আহি
আজি আমি শিক্ষকৰ গুৰু দায়িত্ব লম আমি যদি আমাৰ নতুন প্ৰজন্মক এটা ভাল শিক্ষা ব্যৱস্থা দিব নোৱাৰো তেনেহলে আমাৰ জাতিটো আমাৰ ৰাজ্যখন কেতিয়াও এখন প্ৰগতিশীল ৰাজ্য হিচাপে বিশ্বৰ বুকুত থিয় দিব নোৱাৰে শিক্ষাই এটা জাতিক নিৰ্মাণ কৰে আজি আমি সকলোৱে বুজি পাব লাগিব যে মাহত 2000 টকা ফিজ দি সকলো লৰা ছোৱালীয়ে প্ৰাইভেট স্কুলত পঢ়িব নোৱাৰে প্ৰাইভেট ইউনিভাৰ্চিটি প্ৰাইভেট কলেজত পঢ়িব নোৱাৰে আৰু যদি ধনৰ অভাৱত এছামে নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিব নোৱাৰে ধনৰ অভাৱত এছাম শিশুৱে যদি পঢ়া শুনাৰ উপযুক্ত ব্যৱস্থা পাব নোৱাৰে আমাৰ সমাজত অসমতাৰ সৃষ্টি হ'ব মধ্যবিত্ত সমাজখন বা টকা থকা সমাজখনে প্ৰাইভেট স্কুলত পঢ়ুৱাব টিউচন কৰোৱাব প্ৰাইভেট ইউনিভাৰ্চিটিলৈ যাব তেওঁলোকৰ ল'ৰা ছোৱালীয়ে কৰবাত নহয় কৰবাত নিজৰ ভৰিৰ ওপৰত থিয় দিব কিন্তু যেতিয়া আনসাম লোকে দৰিদ্ৰ নিম্ন মধ্যবিত্ত সমাজখনৰ সন্তানে চৰকাৰী বিদ্যালয়ত পঢ়াৰ সুবিধা নাপাব ব্যক্তিগত বিদ্যালয়ত পঢ়াৰ বাবে টকা নাথাকিব তেওঁলোকে লাহে লাহে এটা হতাশাগ্ৰস্ত মানৱ সম্পদলৈ পৰিৱৰ্তন হ'ব আমাৰ ৰাজ্যত এতিয়া মানৱ সম্পদৰ প্ৰয়োজন আমাৰ অসমত সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি আহিছে ফাৰ্টিলাইজাৰ ইণ্ডাষ্ট্ৰি